নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব বন্ধু বান্ধৱীসকল আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপুনি যদি ফেসবুকত চাই আছে তেন্তে পেজটো ফলো কৰি দিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি অসম চৰকাৰৰ অধীনৰ সমগ্ৰ শিক্ষা অসমৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এই বিজ্ঞাপনটোত আপোনালোকৰ ইলেক্ট্ৰনিক ডাটা প্ৰসেসৰ পদৰ কাৰণে ওলাইছে মই এই পদসমূহৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব আৰু কিমানটা পদ আছে শিক্ষাগত অৰ্হতা সবিশেষ মই আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম বন্ধু বান্ধৱীসকল এই বিজ্ঞাপনটো যিখিনি ইলেক্ট্ৰনিক ডাটা প্ৰসেসৰ পদ আছে এই পদকেইটাৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব অনলাইন আবেদনটো আপোনালোকৰ 14 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 29 নৱেম্বৰলৈকে ইয়াৰ আবেদন চলিব গতিকে আপোনালোকে 14 নৱেম্বৰৰ পৰা 29 নৱেম্বৰৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব আৰু এই পদকেইটা হৈছে কন্ট্ৰেক্টচুৱেল পদ গুটে যিকিটা পদ আছে পদকেইটা কন্ট্ৰেক্টচুৱেল পদ হয় ইয়াক 11 মান্থৰ কাৰণে পদকেইটা দিয়া হ'ব এটো উল্লেখ কৰা আছে ইয়াতে আপোনালোকে চাই ল'ব পাৰিব সবিশেষ আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন অনলাইনত যেহেতু কৰিব লাগিব গতিকে অনলাইনত আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সীমাটো ইয়াতে 18 বছৰৰ পৰা 62 বছৰৰ ভিতৰত হ'ব লাগিব 1/1/2024 লৈকে এটো লিখা আছে 1 জানুৱাৰী 2024 লৈকে আপোনালোকৰ বয়সটো 18 পৰা 62 বছৰ ভিতৰত হ'ব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকে মেট্ৰিকৰ বা HSLC এডমিট কাৰ্ড বা পাছ সাৰ্টিফিকেট আপোনালোকে প্ৰডিউস কৰিব লাগিব এইখিনি ডকুমেন্টস আপোনালোকে লগত দিব লাগিব আৰু এই পদকেইটা আপোনালোকে চাওক এতিয়া পদকেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন কিমান লাগিব মই আপোনালোকক জনাই দিব বিচাৰিছো ইয়াতে দিয়া হৈছে এসেনশিয়াল কোৱালিফিকেশন এণ্ড এক্সপেৰিয়েন্স ইয়াৰ কাৰণে আপোনালোকৰ এক্সপেৰিয়েন্সও প্ৰয়োজন হ'ব মেইন কোৱালিফিকেশনটো হৈছে গ্ৰেজুৱেট উইথ মিনিমাম 1 ইয়াৰ গ্ৰেজুৱেচনটো লাগিব লগতে আপোনালোকৰ 1 ইয়াৰ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন 1 বছৰীয়া আপোনালোকৰ ডিপ্লোমা কম্পিউটাৰ এপ্লিকেশনৰ ডিপ্লোমা লাগিব বা আপোনালোকৰ ডিটিপি লাগিব যিকোনো এটা আপোনালোকৰ গভৰ্নমেন্ট ইনষ্টিটিউট বা প্ৰাইভেট সেক্টৰ ইনষ্টিটিউটৰ পৰা কৰা আপোনালোকৰ ডিপ্লোমা এখন লাগিব ডিটিপি হওক বা আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা লগতে ITI যদি আছে তেতিয়া হলেও কৰিব পাৰিব বা 3 ইয়াৰ্ছৰ ডিপ্লোমা ইন পলিটেকনিক যদি আছে তেতিয়াও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াতে কেবাটাও কোৱালিফিকেশন আছে গ্ৰেজুৱেচনটো লাগিবই তাৰ উপৰিও আপোনালোকৰ 1 বছৰ যদি কম্পিউটাৰ ডিপ্লোমা আছে তেতিয়া পাৰিব বা ডিটিপি যদি আছে তেতিয়াও পাৰিব বা আপোনালোকৰ যদি 3 ইয়াৰ্ছৰ পলিটেকনিক আপোনালোকৰ আছে ডিপ্লোমা তেতিয়া হলেও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু দিয়া হৈছে যে আপোনালোকৰ এক্সপেৰিয়েন্স 1 ইয়াৰ আপোনালোকৰ ওয়াৰ্ক এক্সপেৰিয়েন্স ইয়াতে বিচৰা হৈছে আপোনালোকে 1 বছৰ যিকোনো কাম কৰা অভিজ্ঞতা আপোনালোকে ইয়াতে দেখুৱাব পাৰিব আৰু ইয়াতে পে স্কেলটো আপোনালোকক দিয়া হৈছে কেনেধৰণে চাওক পে স্কেলটো আপোনালোকৰ দিয়া হৈছে 14000 আৰু গেট পেটো দিয়া হৈছে 8000 টকা ইয়াতে টোটাল পদ আছে আপোনালোকৰ 6টা এটো পদটো চাই লওক আৰু পদটো আছে আপোনালোকৰ ডিস্ট্ৰিক্ট মিছন অফিস আপোনালোকৰ কাহিলিপাৰাত হ'ব ইয়াতে এই পোষ্ট কেইটা খালি হৈ আছে এইকেইটা বিষয়ে আপোনালোকক মই জনাই দিলো আৰু আপোনালোকে অনলাইন যেতিয়া আবেদন কৰিব যাব আবেদনটো আপোনালোকে এই ওয়েবসাইটত আপোনালোকে যাব লাগিব ssa.assam.gov.in ইয়াতে গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে ডাইৰেক্ট আপোনালোকে অনলাইনত গৈ আপোনালোকে আবেদন কৰিব পাৰিব এইখিনি আছিল আপোনালোকে 29 নৱেম্বৰলৈকে আবেদন কৰিব পাৰিব আৰু ইয়াৰে কিছুমান পাৰ্সেন্টেজ ওয়াইজ আপোনালোকক কিমান কি লাগিব এইখিনি কথা দিয়া আছে আৰু বয়সটো আপোনালোকৰ ক্যাটাগৰী ওয়াইজত বেলেগ হ'ব এইখিনিও আপোনালোকে জানিব পাৰিব আপোনালোকে সবিশেষ জানিবৰ কাৰণে আপোনালোকে বিজ্ঞাপনটো এই ওয়েবসাইটত গৈ ssa.assam.gov অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে গৈ
ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। নতুবা আপোনালোকে ভিডিঅ'টোৰ শেষত মোলৈ কমেণ্ট কৰিব, ময়ো আপোনালোকক দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়াৰ লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলিও মই আশা ৰাখিলোঁ। আজিলৈ ইমানেই। থেংক ইউ।